কাইলৈ বিজেপিয়ে উদযাপন কৰিব ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ ঘৰে ঘৰে উৰিব দলীয় পতাকা। প্ৰতিটো বুথ মণ্ডল জিলা পৰ্যায়ত উত্তোলন কৰা হ'ব পতাকা। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বাজপেয়ী ভৱনতো উদযাপন হ'ব প্ৰতিষ্ঠা দিৱস। পতাকা উৰুৱাই #BJP for বিকাশ ভাৰত টেগ লিখি সামাজিক মাধ্যমত সেলফি আপলোড কৰিব প্ৰতিগৰাকী কাৰ্যকৰ্তাই। বাজপেয়ী ভৱনত এই মন্তব্য ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো দিলীপ শইকীয়াৰ মন্তব্য, গাঁৱৰ ৰাইজৰ মাজলৈ যোৱাকৈ প্ৰস্তুত কৰিব পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ। পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ সম্পৰ্কত আজিৰ বৈঠকত আলোচনা। ২৪ এপ্ৰিলৰ দিনটো সমগ্ৰ ভাৰততে পালন কৰা হ'ব পঞ্চায়তী ৰাজ দিৱস হিচাপে। স্থাপনা দিৱস কাইলৈ সমগ্ৰ ৰাজ্যজুৰি আমি বুথে বুথে আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিম আৰু বিশেষভাৱে দলীয় প্ৰতিজন কাৰ্যকৰ্তাৰ বাসগৃহত পদূলিমুখত মৰ্যাদাপূৰ্ণভাৱে এই পতাকা উত্তোলনৰ কাৰ্যসূচী হ'ব আৰু সকলো কাৰ্যকৰ্তাই ৰাতিপুৱাৰে পৰা এই পতাকা উত্তোলনৰ যি ফটো #BJP for বিকশিত ভাৰত এইটোত তেওঁলোকে একোখন চেলফি লগায়ো তেওঁলোকে নিজৰ নিজৰ সামাজিক মাধ্যমত এইটো পোষ্ট কৰিব। আৰু কাইলৈ ৰাতিপুৱা আমি ৰাজ্যিক কাৰ্যালয়ত ঠিক 8:30 বজাত আমাৰ দলীয় পতাকা উত্তোলন কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, ময়ো উপস্থিত থাকিম। তাৰ লগে লগে আমাৰ জিলা কাৰ্যালয়, মণ্ডল কাৰ্যালয় প্ৰতিটো বুথত আমাৰ প্ৰতিষ্ঠা দিৱস বা স্থাপনা দিৱস আমি উদযাপন কৰিম উলহ মালহেৰে। আৰু যোৱাকালি ৰাভা হাছঙৰ নিৰ্বাচনৰ ফলাফলৰ পিছত আমাৰ কাৰ্যকৰ্তাসকলৰ মনতো এক আনন্দ উৎসাহ আছে। আৰু ইয়াৰ লগে লগে সমগ্ৰ দেশত কালি পৰহি ৱাকফ বোৰ্ডৰ যি সংশোধনী বিধেয়ক আমি লোকসভা ৰাজ্যসভাত অনুমোদন হ'ল, তাৰ প্ৰতিও কাৰ্যকৰ্তাসকলে যথেষ্ট সন্তুষ্টি ব্যক্ত কৰিছে। আৰু সমগ্ৰ দেশত এক ইতিবাচক পৰিৱেশ বিৰাজমান ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছাত। গতিকে মই সকলো আমাৰ দলৰ আত্মীয় কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, মিত্ৰ দলৰ সন্মানীয় নেতৃত্ব, কাৰ্যকৰ্তাসকল সকলোকে মই আমাৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছাত আন্তৰিকতাৰে আমি তেখেতসকললৈ কৃতজ্ঞতা